নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ সংবাদ 11 এপ্ৰিল বৃহস্পতিবাৰে পবিত্ৰ ঈদৰ উপলক্ষে নলবাৰী জিলাৰ নাৰায়ণপুৰ ঈদগাহ ময়দানত আয়োজন কৰা হয় সমূহীয়া নামাজ নিউজৰ প্ৰতিবেদন 11 এপ্ৰিল বৃহস্পতিবাৰে পবিত্ৰ ঈদৰ উপলক্ষে নলবাৰী জিলাৰ নাৰায়ণপুৰ ঈদগাহ ময়দানত আয়োজন কৰা হয় সমূহীয়া নামাজ সমগ্ৰ দেশৰ লগতে নলবাৰী নাৰায়ণপুৰতো ঈদ পালন ইছলাম ধৰ্মী লোকসকলৰ শিশুৰ পৰা বৃদ্ধলৈ এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে নাৰায়ণপুৰত উল্লেখযোগ্য যে এমাহ ৰোজা ৰখাৰ অন্তত পবিত্ৰ ঈদৰ উপলক্ষে হাজাৰ হাজাৰ ইছলাম ধৰ্মী লোকসকল উপস্থিত হয় নাৰায়ণপুৰ ঈদগাহ ময়দানত ঈদ মানে এটা আনন্দৰ উৎসৱ এই এমাহ ৰোজা ৰখাৰ পিছত আমি আমাৰ এটা ফেতনা বুলি বস্তু আছে সেইটো আমি দান দিব লাগে দুখীয়াসকলক আমি ফেতনা দিওঁ নিজৰ দেহৰ মানে এটা ত্যাগ কৰা বুলি মল ত্যাগ কৰাৰ নিচিনাটো ফেতনা আমি দিওঁ পবিত্ৰ এই ৰোজা ৰখাৰ পিছত ঈদৰ আগতো দিওঁ আমি আৰু ঈদৰ পিছত আমি ফেতনাবিলাক বিতৰণ কৰোঁ যিবিলাক টকা পইচা বেছি আছে তেতিয়া সেইবিলাকে তাৰমানে আৰু জাকাতবিলাক এটা আছে সেই জাকাতবিলাক ভগাই দিয়ে 2010 চনৰ পৰা এইখন ঈদগাহ জন্ম হৈছে ইয়াৰ আগতে আমি মাদ্ৰাছাত পঢ়িছিলোঁ কিবা এটা ঘাট প্ৰতিঘাতৰ পিছত আমি ইয়ালৈ আহিব লগা হৈছে এতিয়া আমি খুব আনন্দ পাওঁ নাৰায়ণপুৰ ঈদগাহ 2010 চনত স্থাপন কৰা হৈছে আমি আনন্দিত হৈছোঁ গাঁৱৰ ৰাইজে ইয়াত মানে আমাৰ লাউথাৰী নাৰায়ণপুৰ সকলো ঠাইৰ মানুহ ইয়াত আহি উপস্থিত হয় আৰু আমি আমাৰ যিজন ইমাম অইন ঠাইৰ পৰা ভাল জনা বুজা মানুহ মৌলানা আমি এজন আনিছোঁ আৰু তেখেতে আমাৰ ঈদৰ নামাজ সমাপন কৰিব আৰু তেখেতে আমাৰ ইছলাম ধৰ্ম সম্পৰ্কে মানে তেখেতে এটা ভাল বক্তৃতা ৰাখিব আৰু যাতে মানে আমাৰ মানুহৰ কল্যাণ হয় মানৱ কল্যাণৰ ইছলাম ধৰ্মটো শান্তিৰ ধৰ্ম মানৱ কল্যাণৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ তবে টাইম দিছোঁ 10-15 মিনিট দেৰি হ'ব 15 ভাল কেনেকুৱা আনন্দ কেনেকুৱা মনটো অলপ বেয়া লাগিছিল তথাপিতো আমাৰ এটা বিশ্বাস আছে যে তাৰমানে আল্লাহ আমাক তাৰমানে কিমান কষ্ট নিদিয়ে নামাজখিনি পঢ়াৰ কাৰণে হয়তো ৰ'দ থাকিলেও নামাজৰ সময়ত এইটো মানে অলপ বতাহ মেলে ধুনীয়াকৈ এইটো মানে এটা অনুভৱ আমাৰ হয় আমি এটা সৰুৰ পৰা গম পাই আহিছোঁ আজিৰ বতৰটো আমি ভালেই পাইছোঁ এতিয়া ঈদটো হ'ল এটা শান্তিৰ প্ৰতীক ইছলাম শান্তি যেনেকুৱা ঈদো শান্তি গতিকে গোটেই বিশ্ববাসী মংগল হওক ইয়াত মানে ধৰ্মৰ কথাটো আহে মানৱ জাতিৰ মংগল হোৱাৰ কাৰণে আমি ইয়াত সমূহ এটা দোৱাও হ'ব ব্যুৰো ৰিপৰ্ট নিউজ নাও।